हेलो एवरीवन की खबर आपलोक आशा करूँ सकलो भाले आछे। आज भिडिओ मैं आको आरम्भ करिছোঁ मोर मा घৰৰ পৰা। तो चाওক এই ভিডিঅ'টোত কি কৰোঁ। আহিলোঁ ৰাতিপুৱাই কিন্তু ভিডিঅ'টো আৰম্ভ কৰা হোৱা নাছিলে। কিবা কিবি কাম অলপ কৰিলোঁ আৰু ঘৰলৈ আহি পাই চবকে লগ পোৱা যেতিয়া পাহৰাই যাব ভিডিঅ' কৰিবলৈ সেইখিনি সময়ত। তো এতিয়াৰ পৰা চাওকচোন মই আৰু কি কৰোঁ। এতিয়া আছোঁ ঘৰৰ ছাদৰ ওপৰত, মানে নতুন ঘৰৰ পুৰণা ঘৰটো কাষতে নতুন ঘৰ এটা বনাইছে, তো তাতে আছোঁ। তো চাওকচোন এতিয়া কি কৰোঁ, এইখিনি সময়ৰ পৰা কি কৰোঁ, ৰাতিটো কি কৰোঁ বা থাকোঁনে যাওঁগৈ, তো চাই থাকক গোটেইখিনি। এতিয়া মই দেখাইছোঁ আমাৰ ঘৰৰ গোটেই চৌপাশটো, মানে পৰিৱেশটো এনেকৈ। এইফালে এইয়া বৈ কাপোৰ নি আছে ওপৰৰ পৰা। এই ভাগ হৈছে নামঘৰ, আমাৰ ঘৰ একদম চোতালৰ লগতে লাগি আছে। আৰু এইফালে ট্ৰেইন গেট, মানে ট্ৰেইন ৰাস্তাটো আছে দেখিছেনে, এইটো তো ইমানেই এইফালে পাছফালৰ এইফালে। তাৰপিছত আৰু দেখাই আছোঁ ৰ'ব। এইটো আমাৰ এই টিংখিনি যে দেখিছে একদম পুৰণা ঘৰটো। এইয়া ভতিজাকেইজনী খেলি আছে। এইভাগ গোঁসাই ঘৰ। এইটো একদম মেইন ৰাস্তাৰ লগতে আমাৰ ঘৰ, এইটো হাইৱে। তো তললৈ গৈ দেখাই আছোঁ। এইয়া তলৰ পৰা আহি এইটো এনেকুৱা। এতিয়া আমাৰ ঘৰত বৌহঁতে মিলি অলপ পাচলি কৰিছে, পাচলিখিনি দেখাম মই দেই। এইখিনি ধনিয়া ইমান ধুনীয়াকৈ গজিছে, ছিগি খাইছেও বাৰু। আৰু এইফালে পালেং শাক, এয়া দেখিছে। আৰু এইফালে আছে এয়াও কিবা অলপ শাক কৰি থৈছে, কি নাজানো বাৰু। এইখিনি পদিনা। আৰু এইফালে অলপ এনেকৈ নহৰু কৰি থৈছে, আৰু এইফালে অলপ আলু খেতি কৰিছে সৰু সৰুকৈ। ভাল লাগে ন এনেকৈ সৰু সৰুকৈ কৰি থ'লে খাবলৈ, ঘৰৰ পাচলি বুলি। আৰু এইফালে চাওকচোন বন্ধাকবি অলপ হৈছে আৰু এইফালেতো লাও পুলি দিছে, কি লাও বাৰু ময়ো নাজানো, সোধা নাই, দেখি পেলাইহে কৈছোঁ। আৰু ইয়াতো কিবা শাকৰ গুটি খিচি থৈছে। এতিয়া ভিতৰলৈ আহিলোঁ, আহিকৈ সন্ধিয়া চাহ একাপ খাবলৈ লৈছোঁ। চবেই বহি মেলি, চবেই মানে কি আৰু মইহে খাব লৈছোঁ। মই এইফালে চাহ খাই আছোঁ আৰু এইফালে বাকী সকলো ৰাইজ কামে লাগি আছে। মই দেখাই আছোঁ, কামতো লাগি আছে আৰু লেকচাৰো, মানে আমাৰ গোটেই মাইকীখিনি লগ খালে আমাৰ লেকচাৰ বহুত ওলায়। দেখাই আছোঁ মই এতিয়া সকলোকে। এয়া ডাঙৰ বৌ নহৰু গুচোৱাত বিজি, মানে আমাৰ ঘৰত কিবা এটা আহি আছে, জনাম বাৰু, সেইটো এতিয়াই নকওঁ। তাৰ কাৰণে এয়া পৰহিলৈ হ'ব। আৰু এইফালে মা, সৰু বৌ, বা নাৰিকল গুচোৱাত বিজি, পিঠা বনাব। আৰু আমাৰ এইফালে এগৰাকী চাহ খোৱাত বিজি। দিয়া মায়ে আজি তামোল কেইখন খালে? তামোল আজি 7খনমান খালোঁ। কিয় ইমান কমকৈ খাইছে? এগৰাকী তামোল নোহোৱাকৈ একদম থাকিব নাই, তামোলখন লাগিবই মানে। আজি কিয় উঠটো যে বগা হৈ আছে কিয়? এতিয়া জাত মাতি আহিলেও এতিয়া নাখাওঁ। কিয় ইমান সোনকালে সামৰিলে যে? ৰাতি নাখাওঁ। কিয়? দিনত যিমান পাওঁ। আমাৰ বোৱাৰীয়ে কি ক'ব? মা তামোলৰ বটা ৰেডি হৈ থাকে। এতিয়া তামোল কাটি থব, কাইলৈ দিনটো চলিব। হয়, তই কিবা কবি? তোৰ মতামত? আপুনি কি ক'ব একে ডাঙৰ গৰাকী? তামোল এটা টেষ্ট অফ আছাম। কিয় খোৱা নাই? তুমি কিবা কবা? হাই কৈ দিয়া। কি খবৰ আপোনালোকৰ কোৱাচোন? কোৱা, কি খবৰ আপোনালোকৰ কোৱা? ভালে আছে নে সোধাচোন? ভালে আছা? তোমালোকৰ কি খবৰ কোৱা? তোমালোকৰ কি খবৰ?
আই লাভ ইউ কৈ দিয়াচোন সুমিতা খাই দিয়া এনেকে বা ভাল ছোৱালী নাৰিকল আৰু চুজি লাৰু বনাবৰ কাৰণে বৌয়ে চুজি ভাজি আছে আৰু এফালে সৰু বৌয়ে নাৰিকল পিচি আছে লাৰু বনাবলৈ আৰু আমাৰ পোৱালীকেইটা চাওকচোন ঘৰৰ কি অৱস্থা কৰিছে নেপেলাবা এয়া দুজনী খেলি আছে কাগজ লৈ পেলাই মোমো হাই কৈ দিয়া কি কৰিছা তোমালোকে কি কৰিছা নাপায় নহয় কাগজ এনেকে ছিগিবলৈ কিয় ছিগিছা সামৰি দিয়া গোটেইখিনি সামৰি দিয়া দেই ভাল ছোৱালী দিয়া ভাল ছোৱালী এইটো চাওকচোন একদম দুইজনী পোৱালীয়ে এই ৱালবিলাকত এনেকুৱা কালাৰ কৰি থৈছে একদম আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে গম পাইছেই চাগে এনেকুৱা কৰি থৈছেনে বাৰু জনাবচোন এয়া ঘৰৰ অৱস্থা এইটো বাৰু সৰু বৌহঁতৰ ৰুমটো অৱস্থা এয়া আৰু এটা দেখাই আছোঁ এইটো আমাৰ কৰিডৰ ঘৰৰ কৰিডৰটোৰ অৱস্থা এয়া যিমানখিনিলৈকে ঢুকি পাইছে তালৈকে কৰিছে সিহঁতে এইবোৰ একদম ঘৰৰ অৱস্থা এনেকৈ কৰি থৈছে এয়া নাৰিকলখিনি ভাজি পেলাই অলপ ভাজি আছে তাতে চুজিখিনি দি লৈছে দি লৰাই পেলাই তাত চেনিও দিছে দি এতিয়া আৰু এখন নদীয়া তেনেকৈ আনি লৈছে এতিয়া লাৰুখিনি বনাব এয়া এতিয়া নাৰিকল বনোৱাত এয়া এতিয়া লাৰু বনোৱাত লাগি গৈছে আমাৰ সকলো ময়ো লাগিম আৰু মাজে মাজে এটা দুটা মই ইমান ঘৰত আহিলে নবনাওঁ মই পাল মাৰোঁ মাংস ঘৰত কোনে কাম কৰে পাল মাৰিব লাগে খাবলৈহে আহে তাকে সেয়া আমি বনাওঁ খা যা তিনিগৰাকী লাগি গৈছে মই ওপৰতে আনি এই অহাৰ লগত অহা যোৱাৰ লগত যোৱা হৈ যায় বহি বহি খাবলৈ আহিছোঁ দুজনী বৌয়েক এজনী বাইক থাকোঁতে আৰু কোনে কাম কৰে এয়া ইমান লগালগ হৈ গৈ আছে মেচিন এয়া হৈ গ'ল লাৰু আৰু অলপ আছে এইখিনি আমাৰ গোটেইখিনিয়ে স্কিন কেয়াৰ বডি কেয়াৰ চব হৈ আছে অঁ এফালে দেখাও একদম পুৰা লাগি গৈছে আৰু এগৰাকীয়ে এফালে ময়ো কৰিম আৰু এতিয়া আমাৰ এইবিলাকে ঘৰত আহিলে যে এইবিলাকে আমাৰ কামৰ অন্ত নাই অঁ ইয়াতে মোৰ এইবিলাক ইয়াতে হয় তাত থাকিলে মানে অকলে অকলে কৰিব মন নাযায় তো কৰাও নহয় ইয়াত আহিলে আৰু চব কৰা হয় দিয়া এতিয়া মই স্কিন কেয়াৰ কৰিব লৈছোঁ প্ৰথমতে মুখখন ভালদৰে ফেচ ৱাছ কৰি ধুই লৈছোঁ তাৰপিছত এই এটা বাতিত গৰম পানী লৈ লৈছোঁ এনেকৈ এতিয়া কাপোৰখনে ঢাকি পেলাই ভাপটো ল'ম আৰু তাৰ পিছৰখিনি দেখাই আছোঁ তাৰপিছত মই কি কৰিম চাই থাকোঁ মুখখন 2 মিনিট পানী ভাপটো লোৱাৰ পিছতে অলপ শুকাব দিম মুখখন তাৰপিছতে এই পেষ্টটো মুখত লগাম এইটো হৈছে আপোনাৰ দৈ কফি আৰু মৌজোলেৰে বনোৱা আছে এইটো মুখত এপ্লাই কৰি পেলাই 5-10 মিনিটমান সময় থৈ ঠাণ্ডা পানীৰে ধুই ভালকৈ ধুই তাৰপিছত যিকোনো ক্ৰীম সানিব পাৰে আপোনালোকে যিটো ক্ৰীম সানে মইশ্চাৰাইজাৰ নাৰিকল তেলো সানিব পাৰে নাইট ক্ৰীমো সানিব পাৰে সানি কৰি হৈ গ'ল আৰু তেনেকৈ থৈ দিলেই হ'ল এইটো মই লগালোঁ বাৰু মুখত লগাই পেলাই থকাখিনিহে দেখাইছোঁ মুখ চুখ ধুই কৰি আজৰি হ'লোঁ এতিয়া ৰাতি 9টাই বাজিলে এতিয়া ভাত পানী খাই কৰি শুম তো ভিডিঅ'টো আজি ইমানেই আছিলে তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব তাতে লগতে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বহুত হুলস্থুল হৈ আছে কাৰণ পৰহিলে এটা সকাম আছে বুলি কৈছে কি আছেনো মই এইটো দেখাম বাৰু আপোনালোকক ভিডিঅ' কৰি পেলাই তো আজিলৈ ইমানেই আছিলে ধন্যবাদ